সভাপতি মহোদয়কে প্ৰমুখ্য কৰি মই সকলোকে সন্মান যাচিছোঁ। মোৰ পঢ়াত মই বিশেষ গুৰুত্ব দিয়া নাছিলোঁ মেট্ৰিক পৰীক্ষা আহিছে বুলি। সঁচা কথা কৈ দিছোঁ আৰু মই একো মিছা কথা কোৱা নাই। মা দেউতাই বহুত গালি পাৰিছিল পঢ়িবলৈ, হ'লেও মই ভাওনা NCC এইবিলাকতে লাগি ফুৰিছিলোঁ। ৰিজাল্টটো যে ইমান ভাল আহিব বুলি মই ভবাই নাছিলোঁ। আৰু শিক্ষকে ইয়াত বহুতো মোক যত্ন লৈছিল স্কুলত। আৰু ভৱিষ্যতে মই চাকৰি পাম বুলি আশাই কৰা নাই, এজন বিজনেছমেন হ'ম বুলি আৰু ভাবিছোঁ। বিজনেছতে লাগিম বুলি ভাবিছোঁ। ইয়াকে কৈ মই চমু ব্যক্তিৰ পৰা সামৰণি মাৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে ভাল চাগে নিশ্চয়। আজি মই আপোনালোকক লৈ যাম ধনশ্ৰী যুৱ বিকাশ কেন্দ্ৰ গাঁও ধুনাং গাঁও। এই যি অভিনন্দন অনুষ্ঠান আয়োজন কৰিছে, কৃতিমানসকলক আগুৱাই নিয়াত অনুপ্ৰেৰণা জনোৱাৰ মানসেৰে এক মহান কৰ্তব্য, মহান জ্ঞাত যুৱ বিকাশ কেন্দ্ৰই দিহা সহযোগ কৰি তেওঁলোকক আগুৱাই লৈ যাবা। তেতিয়াহে এই শিক্ষাৰে গাঁওখন যে 100% উচ্চ শিক্ষিত গাঁও যেনেধৰণে আজি অসমত সৰ্বজন বিদিত হৈ পৰিছে, যে যোৰহাট লগে লগে গোলাঘটীয়া হিচাপে আমাৰো বুকুখন অকণমান কঁপিছে। সেইটো খুব আজি চৰ্চাৰ বিষয় হৈ পৰিছে। এয়া আমাৰ মাজত ডিব্ৰুগড়, ইয়াৰ পাছত নিকুঞ্জমণি বৰা, ইয়াৰ পাছত সমীক্ষা বাহুল, ইয়াৰ পাছত ৰশ্মি হাজৰিকা, ইয়াৰ পাছত আইনি বৰুৱা, ইয়াৰ পাছত প্ৰিয়ংকা গগৈ, ইয়াৰ পাছত মুন্নি বড়ো, ইয়াৰ পাছত হেমন্ত বৰা সাজুবলৈ কীৰ্তিমান মৃন্ময় শইকীয়া, ইয়াৰ পাছৰ কীৰ্তিমান বনশ্ৰী বৰুৱা, ইয়াৰ পাছত ইয়াৰ পাছত বৰ্ষা দত্ত, কীৰ্তিমান ছাত্ৰী প্ৰিয়ংকা, ইয়াৰ পাছৰ কীৰ্তিমান ছাত্ৰী কৃষ্ণাংগী শৰ্মা, ইয়াৰ পাছৰ কীৰ্তিমান ছাত্ৰী পৰিস্মিতা, প্ৰমুখ্য কৰি উপস্থিত থকা সমূহ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে
ধুদাং ধনশিৰি যুৱ বিকাশ কেন্দ্ৰৰ দ্বাৰা আয়োজিত আজিৰ এই অভিনন্দন অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ মেট্ৰিকৰ ফলাফলক লৈ তেনেকৈ একো অনুভৱ বুলি নাই, তথাপিও ভালেই লাগিছে বাৰু। আৰু অলপ চেষ্টা কৰা হ'লে পাৰিলোঁ হয়, খালি চেষ্টাটো নকৰিলোঁ চাগে। বাকী মই পৰীক্ষা দিছিলোঁগৈ ডিগবৈত, তো তেতিয়া অকণমান অসুবিধা হৈছিলে। মোৰ লগত মোৰ ডাঙৰ বা আছিলে। মই তাত এমাহ ধৰি এটা ভাড়াঘৰ লৈ পিনি থাকি মই পৰীক্ষা দিছিলোঁ BPS ডিগবৈত। তেতিয়া বহুতখিনি অসুবিধা হৈছিল। আমাক স্কুলৰ ছাৰ বাইদেউসকলেও সহায় কৰিছিল, আৰু তাত মোৰ ঘৰৰ পৰিয়ালৰ মানুহো বহুত সহায় সহযোগিতা আছে। প্ৰথমতে মই মোৰ দেউতাক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁ মোক ইমানখিনি সুবিধা নিদিয়া হ'লে মই চাগে আজি আপোনালোকৰ আগত এনেকৈ সন্মান লাভ কৰিব নোৱাৰিলোঁহেঁতেন। দ্বিতীয়তে মোৰ মা, যিয়ে মোক গালি মৰম সকলোৰে বুজাই মোক আজি এই স্থানটো দিছেহি। গতিকে প্ৰথমতে মই তেওঁলোক দুয়োলৈকে অতিকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই আশা কৰোঁ তেওঁলোকে মোক লৈ আগলৈও যাতে এনেকৈ প্ৰেৰণা দি যায়। দ্বিতীয়তে আহিল মোৰ শিক্ষাগুৰুসকল। তেওঁলোকৰো অৱদান বুলিবলৈ বহুত আছে। তেওঁলোকলৈও আজিৰ অনুষ্ঠানতে মই বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। CBSE বৰ্ডৰ পৰা দিছিলোঁ পৰীক্ষা। দ্বিতীয়তে আহিল মোৰ জীৱনৰ লক্ষ্য। জীৱনৰ লক্ষ্য বুলিবলৈ তেনেকৈ এতিয়ালৈকে একো ভবা নাই, কিন্তু যদি সামৰ্থ্য থাকে তেতিয়া মই নিটৰ এক্সাম প্ৰিপেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু যদি ভগৱানে দিয়ে, মোৰো চেষ্টা অব্যাহত থাকে, তেতিয়া মই এগৰাকী চিকিৎসক হিচাপে সমাজৰ আগত পৰিচিত হ'ম বুলি আশা কৰিছোঁ। সকলোলৈ নমস্কাৰ। মই বনশ্ৰী বৰুৱা। সভাত উপস্থিত থকা সভাপতি মহোদয়কে প্ৰমুখ্য কৰি সকলো বিশিষ্ট ব্যক্তি, গণ্যমান্যসকল আৰু মোৰ ভাইটি ভণ্টি আৰু মোৰ সহপাঠীসকল, লগৰীয়াসকল, পৰিৱেশটো পাইছিলে। মোক সদায় ছাপোৰ্ট কৰিছিলে মা পাপা। বায়ে বেছিকৈ কৰিছিলে। বায়ে সকলোতে থাকে। পৰীক্ষা দিবলৈ যাওঁতেও চেণ্টাৰত তাই থাকেগৈ, সদায় থাকে, প্ৰতিদিনে থাকিছিলে। পৰিৱেশ পাইছিলোঁ সদায়। ঘৰত ছাপোৰ্ট কৰিছিলে। স্কুলৰ পৰাও ছাপোৰ্ট কৰা হৈছিলে মোক। বেচিকেৰীৰ পৰা মই দিছিলোঁ। সকলো বিষয়তে ছাপোৰ্ট কৰিছিলে মোক। কেতিয়াবা কিছুমান ডাউট থাকিলেও আধা ৰাতি ফোন কৰিলেও মোৰ ছাৰ বাইদেউসকলে মোক সেই ডাউট ক্লিয়াৰ কৰি দিয়া হৈছিলে। সেইকাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই নিটৰ কোচিং কৰি আছোঁ, অনলাইনে কৰি আছোঁ। এইবাৰ দিছিলোঁ, এনেই এটেম্পট এটা কৰিছিলোঁ আৰু এক্সপিৰিয়েঞ্চৰ কাৰণে। ভালেই লাগিছিলে এটেম্পটো কৰি, গম পালোঁ কেনেকৈ কি হয় সকলো। নিটৰ কাৰণে মেডিকেলৰ হয় কৰ্চটো, সেইটো কৰা হৈছিলে। এতিয়া অনলাইনৰ কোচিং এটা কৰি আছোঁ। ভগৱানে বিচাৰিলে আৰু আপোনালোকৰ আশীষ থাকিলে ভৱিষ্যতে এজনী ভাল ডক্টৰ হিচাপে আগুৱাই যাম। আশীৰ্বাদ কৰিব সকলোৱে। তাকে কৈ আমি সম্পৰ্কে সামৰণি মাৰিলোঁ। নমস্কাৰ। পৰীক্ষা দিয়া নাই নহয়।